টকাৰ প্ৰয়োজন হল বুলি আপোনালোকে অনলাইনত পোৱা বা নেটত পোৱা যিসমূহ লিংকত ক্লিক কৰি তাৰ পৰা আপোনালোকে লোন নলব বা ধাৰ নলব বহু লোকে আমি দেখিবলৈ পাইছো এনেকুৱা লিংকত গৈ তেওঁলোকে ক্লিক কৰি তাৰ পৰা টকা লোন লয় 1500 হক 3000 হক এনে ধৰণে অনলাইন ওয়েবসাইটৰ পৰা কিছুমান লিংকৰ পৰা গৈ লয় কিন্তু এইবোৰ থাৰ্ড পাৰ্টি বা এইবোৰ এটা ফ্ৰড হয় স্কেমাৰ হয় যিবোৰৰ পৰা পইচা লোৱাৰ পাছত সেই মানুহজনে কিন্তু বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় পইচা লোৱাৰ পাছত মানুহজনক সেই নাম্বাৰৰ পৰা মানুহজনে যেহেতু বহুখিনি ডিটেইলছ দি তাৰ পৰা পইচা ল'ব লগা হয় আৰু সেই পইচা লোৱাৰ পাছতেই তাৰ পৰাই ফোন আহি মানুহজনক এনে ধৰণে কথা ক'ব যে তই ইমানখিনি পইচা দে নহলে তোৰ ফটো নেকেট ফটো তোৰ যিমান চিনাকি আছে সবলৈকে ডিস্ট্ৰিবিউট কৰিম আৰু দিয়াৰ পাছত তোৰ সন্মান নাইকিয়া কৰি দিম এনে ধৰণৰ একে ষড়যন্ত্ৰ কৰিব যাৰ মাজত কিন্তু যাৰ মায়া পাকত আপোনালোক সোমাই পৰিব সেয়ে এই ধৰণৰ লিংকৰ পৰা আপোনালোকে পইচা লওঁতে সাৱধান হওক পইচা ল'বই নালাগে কাৰণ এইবোৰ কোনো প্ৰতিষ্ঠিত কোনো এপ নহয় বা কোনো RBI গভ এফিলিয়েটেড নহয় সেয়ে এই ক্ষেত্ৰত আপোনালোক যথেষ্ট সাৱধান হ'ব লাগে RBI বোলে কি ধৰণৰ পাৰমিশন লৈছে এনে ধৰণৰ কোনো পাৰমিশন নাথাকে এইবোৰ একোটা স্কেমাৰ হয় ফ্ৰড হয় আৰু এই ফ্ৰডৰ পৰা আপোনালোকে পইচা পাম বা পইচা লম এনে ধৰণৰ এপত গৈ এপ নহয় এনে ধৰণৰ লিংকত গৈ আপোনালোকে পইচা লৈ পাছত বিপদত কিন্তু নপৰিব আমাৰ এই অঞ্চলটোতে বিশেষকৈ আমাৰ এই অঞ্চলটোতে এনে ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে ব্যক্তিয়ে এনে ধৰণৰ লিংকত গৈ তেওঁলোকে পইচা ধাৰলৈ লৈছে 1500 টকা লৈছে কিন্তু 1500 টকা লোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ 5000 10000 গৈছে বহু মানুহক এনেকুৱা ধৰণৰ ব্লেকমেইল কৰিছে তোৰ ফটো নেকেট ফটো তোৰ চিনাকি মানুহ সবলৈকে পঠাই দিন যদি তই ইমানখিনি পইচা নিদিও আৰু সঘনাই ফোন আহে আৰু সেই ফোনৰ পৰা তেওঁ ৰক্ষাও নপৰে ইমানেই ফোন আহে তেওঁ সম্পৰ্কীয় মানুহলৈ ফোন কৰি কব আৰু এই ধৰণৰ ঘটনাৰ পৰা যদি আপোনালোকে বাচি থাকিব বিচাৰে তেনেহলে আপোনালোকে ভুলতো অনলাইন লিংকত গৈ তাৰ পৰা আপোনালোকে পইচা লোন নলব ধাৰ নলব আৰু সেই লোন লোৱাৰ পাছত আপুনি যিমানখিনি পইচা লোন লৈ ঘূৰাই দিম বুলি ভাবিছে তাতকৈ দুগুণ আপোনালোকে ঘূৰাব লাগিব কাৰণ এই স্কেমাৰে যি ধৰণে আপোনালোকক এটা মায়াজালত ভৰাব সেই মায়াজালৰ পৰা বাচি হোৱাটো কিন্তু ইমান সহজ নহয় সেয়ে এইবোৰ কাম কৰাৰ পূৰ্বে এইবোৰ কাম আপোনালোকে নকৰিবই কৰাৰ কোনো যুক্তি থাকিব নহয় যদি কৰে আপোনালোকে কিন্তু মহা বিপদত পৰিব